ধন্যবাদ সাংবাদিক বন্ধুসকল। ইতিমধ্যে আমাৰ স্বপন মণ্ডল ডাঙৰীয়াই গোটেই বিষয়টো আপোনালোকৰ আগত দাঙি ধৰিছে। এতিয়া মই এটা কথা আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ মাজলৈ নিব বিচাৰিছোঁ। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে NRC এখন আমি শুদ্ধ NRC অসমৰ সকলো নাগৰিকে বিচাৰোঁ নে নিবিচাৰোঁ? ডেফিনেটলি আমি বিচাৰোঁ। যিটোৰ কাৰণে প্ৰায় 55,000 এমপ্লয়ী অসম চৰকাৰৰ তাত নিয়োগ কৰা হৈছিলে, 1600 কোটি টকা তাত খৰচ কৰা হৈছিলে, আৰু তাৰ পিছতো আমি আজি তাৰিখত এখন শুদ্ধ NRC কিয় পাবলৈ সক্ষম নহ'লোঁ, ই এক বৃহৎ প্ৰশ্ন। এতিয়া কথাটো হৈছে আমি অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পিছত কোনো সন্দেহযুক্ত বা অভাৰতীয় নাগৰিকক আমি অসমলৈ অহাটো বা ভাৰতলৈ অহাটো আমি কেতিয়াও নিবিচাৰোঁ। এতিয়া কথাটো হৈছে ডাবল ইঞ্জিন চৰকাৰ আছে। ডাবল ইঞ্জিন চৰকাৰক আমি কৈছোঁ ডিটেক্ট, ডিটেনশ্যন এণ্ড ডিপৰ্ট। এতিয়া ডিটেক্ট, ডিটেনশ্যন এণ্ড ডিপৰ্ট কৰিবৰ কাৰণে দুইখন দেশৰ মাজত এইটো এটা চুক্তি কৰি পেলাই তেওঁলোকে কৰিব লাগিব। আজি কেইদিনমানৰ আগত আপোনালোকে দেখিছে প্ৰায় 65জন ব্যক্তিক পুছবেকৰ নামত তেওঁলোকে গোটেই অসমত ক'লে যে বাংলাদেশী তেওঁলোকে ধৰিছে, এতিয়া তেওঁলোকক ডিপৰ্ট কৰিব। কিন্তু অতি আপোনাৰ হতাশজনক কথা, তেওঁলোকক আকৌ ঘূৰাই আনি, মই যদি আপোনালোকক এটা উদাহৰণ দিওঁ, মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে তেওঁলোকক আকৌ পৰিয়ালক ফোন কৰি, মই এটা উদাহৰণেই নিদিছোঁ, গোটেইখিনি মই নিদিওঁ, যে আপোনালোকৰ যিজনক পুছবেকৰ কাৰণে নিয়া হৈছিলে তেওঁক আকৌ ঘৰলৈ ঘূৰাই চমজাই দিবলগীয়া হ'ল। তাৰ অৰ্থটো হৈছে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, ছাবজেক্ট টু NRC গোটেই কথাখিনিয়ে যিহেতুকে নাগৰিকত্বৰ বিষয়টো যে চেণ্ট্ৰেল ছাবজেক্ট, তথাপিও আমি কৈছোঁ যে আপোনালোকে ৰাজনৈতিক এটা উদ্দেশ্য প্ৰণোদিতভাৱে অসমখন অশান্ত কৰিবৰ কাৰণে হিন্দু মুছলমানক আপোনালোকে মুছলমানক ধৰি পেলাই হিন্দু ভোটটো পলাৰাইজ কৰিবৰ কাৰণে যি ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিছে, ইয়াক আমি একচুৱেলি আপোনালোকক গৰিহণা দিছোঁ যে এনেকুৱা কোনো নাগৰিকৰ ক্ষেত্ৰত হ'ব নালাগে। বিদেশী সি হিন্দুৱে হওক বা মুছলমানেই হওক, বিদেশীক ইয়াৰ পৰা প্ৰত্যাৱৰ্তন কৰিব লাগে। 1 2 নম্বৰৰ কথাটো হৈছে গোৱালপাৰাৰ মাটিয়াত যিটো ডিটেনশ্যন কেম্প আছে, ডিটেনশ্যন কেম্পত যিসকল লোক আছে, উচ্চতম ন্যায়ালয়ে কৈছে যে এই কথাটো কিন্তু মানে ডিটেনশ্যন কেম্পত থকা লোকসকলক মানে তাত যেনেকৈ ৰাখিছে এইটো যুক্তিসংগত হোৱা নাই। এতিয়া ডিটেনশ্যন কেম্পত থকা মানুহসকলৰ ভিতৰত মানৱ অধিকাৰ কেনেকৈ খৰ্গ কৰা হৈছে, এই কথাটো কিন্তু খৰ্গ কৰা হৈছে, এই কথাটো চিন্তাৰ বিষয়। আপোনালোকে ভালকৈ জানে যে ডিটেনশ্যন কেম্পত, মই মাটিয়াত ডিটেনশ্যন কেম্পত গৈ তাৰ ওচৰত গোটেইখিনি আমি যিহেতুকে ভিতৰত যাব দিয়া নহয়, আমি যিমানখিনি তাত থকা মানে সুৰক্ষাত থকা ব্যক্তিৰ লগত কথা পাতিছোঁ, তাত মানসিকভাৱে যিসকল মানুহ ভাগি গৈছে, চিকিৎসাৰ অভাৱ, শাৰীৰিক চিকিৎসাৰ কাৰণে তাত অভাৱ হৈছে, পৰিয়ালৰ লগত কথা বতৰা পতাত তেওঁলোকক যিটো মানসিক মানে অধিকাৰ খৰ্ব কৰা হৈছে, এই কথাবিলাকো চিন্তনীয় বিষয়। আপোনালোকে ভালকৈ এটা কথা মই আপোনালোকক ক'লে আপোনালোকে জানিব, এটা 1919 চনত সন্মানীয় ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক মহম্মদ ছানাউল্লাহক আটক কৰা ঘটনাই গোটেই ৰাষ্ট্ৰীয় এটা ক্ষোভৰ সৃষ্টি কৰিছিলে। তাৰ মানে এওঁলোকে হুৰমূৰকৈ এটা পলিটিকেল ষ্টাণ্ট দেখুৱাবৰ কাৰণে তেওঁলোকে সন্দেহযুক্ত নাগৰিক সজাই অসমত এটা ৰাজনৈতিক বাতাৱৰণ সৃষ্টি কৰাৰ যি পৰিকল্পনা কৰিছে, ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই আপোনালোকক যদি ডাটা দিওঁ, যে ডাটাটো মই দিয়া ডাটা নহয়, ডাটাটো যদি আপোনালোকে ভালকৈ চাই, RTI কৰা হৈছিলে, ইয়াত অসমত কিমান ডিটেক্ট কৰা হৈছে, কিমান ডিটেনশ্যন কেম্পত ৰখা হৈছে, কিমান ডিপৰ্ট কৰা হৈছে, গোটেই আঁকৰাটো ইয়াত দিয়া হৈছে। মই আপোনালোকৰ হাতত মই গোটেইখিনি দি দিম। এতিয়া মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজক আমি কৈছোঁ যে ভোটাৰৰ মাজত এতিয়া হিন্দু বঙালী যিসকল লোক ভোটাৰৰ নামত তেওঁলোকক একচুৱেলি 1971 চনৰ মই আপোনালোকক ডাটাটো দি দিছোঁ, 1900 ভোটাৰত যে 1977 চনত ভোটাৰ তালিকা সংশোধনৰ সময়ত যিসকলৰ কিছু নথি পত্ৰৰ য'ত অলপ সৰু সুৰা আসোঁৱাহ আছিলে, তেতিয়া সেই ব্যক্তিৰ নথি পত্ৰৰ আগত শব্দটো লগাই দিয়া হৈছিলে ডাউটফুল।
আৰু সেই ডাউটফুল যিসকলৰ নামত লগাই দিয়া হৈছিলে তেওঁলোকৰ সৰু সুৰা কিছুমান নথিপত্ৰৰ ক্ৰাইচিছ থকাৰ কাৰণে তেওঁলোকক ডি ভোটাৰ হিচাপে দিয়া হৈছিল কিন্তু বৰ্তমান যিখন মানে NRCৰ কাৰণে যিমানখিনি আমি 55,000 আমি কৰ্মচাৰী নিয়োগ কৰা হ'ল তাত আমাৰ 1600 কোটি টকা পাব্লিক মানি খৰচ কৰা হ'ল য'ত সুপ্ৰিম কোৰ্ট নিজেই নডেল হিচাপে তেওঁলোকে তাত মানে গোটেই কামটো চোৱা চিতা কৰিছিলে তাৰ পিছতো কিয় আজিও আমি এখন শুদ্ধ ভোটাৰ তালিকা পাব নোৱাৰিলোঁ আৰু ভোটাৰ তালিকাৰ পৰা প্ৰায় 19 লক্ষ লোক যি বাদ পৰিল কিয় তেওঁলোকে যদি সঁচাকৈ বাদ পৰিছে সঁচাকৈ তেওঁলোক ভাৰতীয় নহয় তেতিয়াহ'লে ব্যৱস্থা চৰকাৰে কেতিয়া গ্ৰহণ কৰিব আৰু আমি জানাত এই 19 লাখ ভোটাৰৰ ভিতৰত অধিকাংশই ভাৰতীয় নাগৰিক হয় ভোটাৰ নহয় নাগৰিকৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক হয় সেইকাৰণে আমি আজি এই প্ৰেছৰ যোগেদি আমি মাননীয় প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী সকলোকে এটা কথা ক'ব বিচাৰিছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পাছত সি হিন্দুৱেই হওক মুছলমানেই হওক ভাৰতীয় নাগৰিকত্ব পাব নালাগে সেইটো কংগ্ৰেছৰ স্থিতি অটল আৰু সেইকাৰণে আমি কাৰ বিৰোধ কৰিছিলোঁ আৰু তেওঁলোকে 2014 চনৰ 30 অক্টোবৰলৈকে তেওঁলোকে হিন্দুসকল আহিলে তেওঁলোকে নাগৰিকত্ব দিয়াৰ যিটো ভোট বেংক পলিচিৰ কথা কৈছে এইটো কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ইতিমধ্যে অসমে 71 আগলৈকে আমি বহুত বুজা লৈছোঁ আৰু বুজা লোৱাৰ ক্ষেত্ৰত আমাৰ স্থিতি সকলোৰে একেই সেইকাৰণে মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আপোনালোকে হিন্দু মুছলমান এইবিলাক কথা কৈ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কোনো নিৰীহ মানুহক কোনো অসহায় মানুহক যিসকল সঁচাকৈ ভাৰতীয় হয় তেওঁলোকৰ মাজত ওপৰত আতিশায্য নচলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ডি ভোটাৰৰ নামত আপোনালোকে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ভয় আৰু ভীতিগ্ৰস্ত কৰি সেইসকলক আপোনালোকে বিজেপিৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ভয় আৰু সংশয়ৰ মাজত নাৰাখিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ এইখিনি আজি আমাৰ ক'বলগীয়া কথা হ'ব ফিগাৰটো মই আপোনাক কৈ দিছোঁ এইটো আপোনালোকক দি দিছোঁ ফিগাৰটো ডিছপ'জ হৈছে 3,37,186 ডিক্লেয়াৰ্ড 1,59,353 আৰু এক্সপাৰ্টি হৈছে 81,971 ডিপৰ্টেড আপ টু 2023 3,100 প্লাছ 24ত 411 পেণ্ডিং আছে আপোনাৰ 96,149 আৰু ডি ভোটাৰৰ ক্ষেত্ৰত আছে 96,987 আৰু ডি ভোটাৰ ৰিমুভ ফ্ৰম 97 টু 2023 89,400 এইটো মই আপোনালোকক কেমেৰাত এইটো বস্তু মই আপোনালোকক দেখাই দিছোঁ আজি মানে বেলেগ বিষয়ত গ'লে আমাৰ একচুৱেলি NRC বিষয়টো ডাইলট হৈ যাব গতিকে আজি আমি যেহেতুকে এইটো বিষয়তে কৈছোঁ এইটো বিষয়তে চলক আজি বেলেগ বিষয়ত এইটোত কিবা আছে যদি সোধক এইটোত সোধক দৰকাৰ আমি বেলেগকৈ বাইট দি দিম সেইটো আজি আমাৰ সভাপতি ডাঙৰীৰ নিৰ্দেশ মৰ্মে আমি এইটোৰ ওপৰতে কথা পাতিম আজি বাকী আমি ক'বলগীয়া হ'লে বেলেগকৈ আমি কৈ দিম বাইট হিচাপে আমি ক'ম ইয়াৰ ওপৰত যদি কিবা আছে আপোনালোকে সুধিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ